নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে আৰু এই ভেকেন্সিখিনিত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আপোনালোকে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিলে, যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যদি আপোনালোকে বিলং কৰে তো আপোনালোকে এই ভেকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। যিহেতু এই ভেকেন্সিখিনি ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি কৰা হৈছে, ইণ্ডিয়ান আৰ্মিৰ পৰ্টাৰৰ কাৰণে এই ভেকেন্সিখিনি মুকলি কৰা হৈছে। এপ্ৰক্সিমেটলি 600 ভেকেন্সি মুকলি কৰা হৈছে। যদি আপোনালোকে অসমৰ এজন স্থায়ী বাসিন্দা হয় তো আপোনালোকৰ যদি 18 বছৰ হৈছে তো আপোনালোকে এই ভেকেন্সিখিনিত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিখিনি পৰ্টাৰৰ নতুন ভেকেন্সি এইবাৰ মুকলি কৰিছে, সেই ভেকেন্সিখিনিৰ ডিটেইলছ আপোনালোকক সকলোবিলাক তথ্য এই ভিডিঅ'টো আপোনালোকে শেষলৈ চালে জানিব পাৰিব। গতিকে যদি আপোনালোকে পৰ্টাৰ মানে কি হয় সেইটোও নাজানে তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। গতিকে আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এইবাৰ আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে। পৰ্টাৰৰ কাৰণে ভেকেন্সিখিনি মুকলি কৰা হৈছে। আজিৰ পৰা কিছুদিন আগতে ইণ্ডিয়ান আৰ্মিৰ পৰ্টাৰৰ নতুন ভেকেন্সি মুকলি কৰিছিলে। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ফালৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰা হৈছে আৰু এইবাৰ আপোনালোকৰ অসমৰ কেণ্ডিডেটৰ কাৰণে এই ভেকেন্সিখিনি মুকলি কৰা হৈছে। এইটো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ যে এই ভেকেন্সিখিনিটো যিটো ইণ্টাৰভিউ হ'ব আপোনালোকৰ, সেইটো আপোনালোকৰ অসমতে অনুষ্ঠিত হ'ব। এইটো আপোনালোকৰ লেখাপানীত অনুষ্ঠিত হ'ব এই ভেকেন্সিখিনি ইণ্টাৰভিউটো। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। যিহেতু এই ভেকেন্সিখিনি পৰ্টাৰ ভেকেন্সি হয় তো আপোনালোকক এই ভেকেন্সিখিনি ডিটেইলছটো জনাৰ আগতে আপোনালোকক পৰ্টাৰ মানে কি হয় সেইটো আপোনালোকক জনাই দিছোঁ। তো পৰ্টাৰ মানে হৈছে আপোনালোকে এই ভেকেন্সিখিনিত পৰ্টাৰৰ যিখিনি ভেকেন্সি হয় ইয়াৰ আপোনালোকৰ প্ৰত্যেক বছৰে এই নতুন নতুন ভেকেন্সি ওলাই থাকে আৰু প্ৰত্যেক বছৰে নতুনকৈ ইয়াৰ আপোনালোকৰ মানে কেণ্ডিডেট বা ল'ৰা ছোৱালী লৈ থাকে। তো এই ভেকেন্সিখিনিত কোনো ধৰণৰ পাৰ্মানেণ্ট ভেকেন্সি নহয়। ইয়াৰ আপোনালোকৰ এটা নিৰ্দিষ্ট সময় আছে, আপোনালোকে কিমান দিন কাম কৰিব লাগিব ইয়াত উল্লেখ কৰিছে। যিখন নটিচ আহিছে সেই নটিচখনত উল্লেখ কৰিছে। তো আপোনালোকৰ ইয়াত কোনো ধৰণৰ এইটো পাৰ্মানেণ্ট জব নহয়। গতিকে আপোনালোকে যদি যাব বিচাৰে যাব পাৰিব, কিন্তু এই কামটো যিটো পৰ্টাৰৰ কাম হয় এই কামটো অতিকৈ কষ্টকৰ কাম হয়। যদি আপোনালোকে কষ্ট কৰিব পাৰে তো আপোনালোকে যদি কষ্ট কৰা অভ্যাস আছে তো আপোনালোকে এই ভেকেন্সিখিনিত ইণ্টাৰভিউ দিব আপোনালোকে যাব পাৰিব। এতিয়া আপোনালোকক যিখন নটিচ আহিছে নটিচখনত আপোনালোকক যিখন শ্বৰ্ট নটিচ হয় নটিচখন আপোনালোকক জনাই দিছোঁ কি এই নটিচখনত উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যিটো আপোনালোকৰ পৰ্টাৰৰ যিটো ইণ্টাৰভিউ হ'ব এই ইণ্টাৰভিউটো আপোনালোকৰ আগষ্ট মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব আৰু লোকেশ্যনটো দিছে লেখাপানীত। আপোনালোকৰ হেডকোৱাৰ্টাৰ 117 ব্ৰিজ মেইন গেট এট লেখাপানী মেইল ষ্টেচনত আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। আপোনালোকৰ ৰিপৰ্টিং টাইমটো দিছে ইয়াত আপোনালোকে ৰাতিপুৱা 4 বজাতে আপোনালোকে যিটো লোকেশ্যন দিছে লোকেশ্যনটো আপোনালোকে যাই পাব লাগিব। তাৰপিছত আপোনালোকক ভেকেন্সিটো ইতিমধ্যে জনাইছোঁৱে যে 600 এইবাৰ ভেকেন্সি এপ্ৰক্সিমেটলি 600 আপোনালোকৰ ভেকেন্সি এইবাৰ মুকলি কৰি দিছে তেওঁলোকে। আৰু ইয়াৰ আপোনালোকৰ ডিউৰেশ্যনটো যিটোৱে আপোনালোকক জনাইছিলে যে এই ভেকেন্সিখিনিৰ যিটো আপোনালোকৰ জব হ'ব জবটো আপোনালোকৰ কোনো ধৰণৰ পাৰ্মানেণ্ট জব নহয়। এইটো এটা নিৰ্দিষ্ট সময় দিছে ইয়াত আপোনালোকৰ 170 ডেজৰ কাৰণে আপোনালোকৰ এই কামটো হ'ব। তো আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে যাব বিচাৰে যাব পাৰে, কিন্তু যেতিয়া আপোনালোকৰ 170 ডেজ কমপ্লিট হ'ব, যদি আপোনালোকে ভালদৰে কাম কৰে তো আপোনালোকৰ হয়তো পিছলৈকে সময়টো অলপ বৃদ্ধি কৰি দিব পাৰে, কিন্তু এইটো আপোনালোকে ক'ব নোৱাৰে। গতিকে আপোনালোকে যদি যাব বিচাৰে আপোনালোকে যাব পাৰে আৰু বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ দিছে যে আপোনালোকে যদিহে ইণ্ডিয়ান আৰ্মিৰ এইটো পৰ্টাৰত আপোনালোকে যাব বিচাৰে আপোনালোকে ফিজিকেলি আৰু মেডিকেলি আপোনালোকে ফিট হ'ব লাগিব। তো আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব, সেইটো আপোনালোকক জনাইছোঁ ইতিমধ্যে। তাৰপিছত যদি আপোনালোকক চেলাৰী হিচাপত ক'বলৈ যাওঁ ইয়াত আপোনালোকৰ এটা ভাল পে'মেণ্ট এটা আপোনালোকক দিয়া হ'ব। গভৰ্ণমেণ্ট ৰুল অনুযায়ী আপোনালোকক এটা ভাল পে'মেণ্ট দিয়া হ'ব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ যেতিয়া আপোনালোকে দিবলৈ যাওঁতে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব আপোনালোকে এইটো জনাই দিছোঁ। আপোনালোকে অৰিজিনেল যিখিনি আপোনালোকৰ ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপোনালোকে গোটেইখিনি নিব লাগিব। আপোনালোকে 2 কপি কৰি আপোনালোকে ডকুমেণ্টখিনি জেৰক্স কৰি নিব লাগিব। তাৰপিছত আপোনালোকে ধৰি লওক ইয়াত দিছে ডকুমেণ্টৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকৰ ভোটাৰ আইডি, বাৰ্থ যদি নাই তেনেহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, স্কুল লিভিং চাৰ্টিফিকেট, তাৰপিছত ভেলিড এজ প্ৰুফ চাৰ্টিফিকেট, পুলিচ ভেৰিফিকেশ্যন, এইবিলাক সকলোবিলাক ডকুমেণ্ট আপোনালোকে নিব লাগিব। তাৰপিছত আপোনালোকৰ ফটো নিব লাগিব। আপোনালোকে কালাৰিং ফটো আপোনালোকে 8 কপি আপোনালোকৰ কালাৰিং ফটো আপোনালোকে নিব লাগিব। তাৰপিছত আপোনালোকৰ যদি কিবা স্কিল আছে তো আপোনালোকে ধৰি লওক ইয়াত স্কিলবিলাক দিছে কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান,
মেছন প্লাম্বাৰৰ এইকেইটা যদি আপোনালোকৰ স্কিল আছে আপোনালোকে যদি এইকেইটা আপোনালোকে কাম ভালদৰে কৰিব পাৰে ধৰি লওক আপোনালোকৰ যিটো কাৰ্পেণ্টাৰ মানে আছে কাঠ মিস্ত্ৰী যদি আপোনালোকে কাঠ মিস্ত্ৰীৰ কামটো আপোনালোকক ভালদৰে কৰিব পাৰে আপোনালোকে জানো বুলি কয় যে আপোনালোকৰ স্কিল আছে তো আপোনালোকক ভালদৰে আপোনালোকক জানে তেনেহ'লে আপোনালোকক ফাৰ্ষ্ট প্ৰায়ৰিটি আপোনালোকক দিয়া হ'ব গতিকে ফ্ৰেণ্ডছ আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিখিনি পৰ্টনাৰৰ ভেকেঞ্চি মুকলি কৰা হৈছে এইবাৰ সেই ভেকেঞ্চিখিনিত আপোনালোকক ডিটেইলছখিনি আপোনালোকে জনালোঁ যদি আপোনালোকে ইণ্টাৰেষ্ট যদি আপোনালোকৰ যাবলৈ মন আছে তো আপোনালোকে যাব পাৰে ইণ্টাৰভিউ ডেটটো আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ 2 আগষ্ট তাৰিখে আপোনালোকে যাব লাগিব ৰাতিপুৱা 4 বজাত পোৱাকৈ আপোনালোকে যাব লাগিব ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব